কংগ্ৰেছ দলৰ যি যোৱা সময়ত নিৰ্বাচনী প্ৰচাৰ, সেই প্ৰচাৰ আমাৰ অসমীয়া মানুহ অধ্যুষিত অঞ্চলতকৈ তেওঁলোকে মিয়া অধ্যুষিত অঞ্চলত বেছি তেওঁলোকে কৰা দেখা পোৱা গ'ল। আৰু তাৰ কাৰণে আপোনালোকে দেখিব যে এইবাৰ কংগ্ৰেছ দলৰ এজনহে মাত্ৰ হিন্দু MLA, বাকী চব মিয়া MLA। আৰু এইবাৰ এছেম্বলিত তেওঁলোকৰ মিয়াৰ মানুহৰহে কোনোবা এজন লিডাৰ হ'বগৈ, কংগ্ৰেছ বিধায়িনী দলৰ নেতা হ'ব। আৰু কথা বতৰাবিলাকো তেওঁলোকে সেইটো সুৰতে পাতিব, যিটো পৰিকল্পনা আজিৰ পৰা কংগ্ৰেছে অসমত অবৈধ বাংলাদেশী অনাৰ পৰা আৰম্ভ কৰিছিলে, এতিয়া তেওঁলোকৰ গোটেই প্ৰজেক্টটো সম্পূৰ্ণ হৈছে। প্ৰজেক্টটো সম্পূৰ্ণ কেনেকৈ হৈছে যে তেওঁলোকে সেই সময়ত এইকাৰণে অবৈধ বাংলাদেশী আনিছিলে যাতে কংগ্ৰেছ দলটো শক্তিশালী হৈ থাকিব পাৰে। আৰু কংগ্ৰেছ দলটো সঁচাকৈ এতিয়া তেওঁলোকে ভবা নিচিনাকৈ শক্তিশালী হ'ল। আৰু সেই বাংলাদেশী যিসকল মূলৰ মিয়াসকল আছিলে তেওঁলোক এতিয়া বিধায়ক হ'ল আৰু কংগ্ৰেছৰ দলপতি হ'ব। কংগ্ৰেছে তেনেধৰণে চিন্তা চৰ্চা কৰিব আৰু অসমীয়া মানুহৰ মনৰ পৰা মাজৰ পৰা কংগ্ৰেছ দলটো আৰু নাইকিয়া হৈ যাব।